Welcome to my channel Akant Education Center. Dear students, I am going to give you very important question from the last class Lost Spring bearing marks on. ছাত্ৰছাত্ৰীসকল মই তোমালোকৰ ভাৱে লষ্ট স্প্ৰিং নামৰ গল্পটোৰ পৰা 1 মাৰ্কৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আজি ভিডিঅ'ত আপলোড কৰি আছো তোমালোকে এইবিলাক পঢ়ি চাবা আৰু তোমালোকে ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আগন্তুক এইচএছ ফাইনেল এক্সামিনেশ্যনত কমন পাবা বুলি মই আশা কৰিছো তোমালোকে ভিডিঅ'বিলাক চাই নিশ্চয় সাবস্ক্ৰাইব আৰু কমেন্ট বা শ্বেয়াৰ কৰিলে মই অলপ উৎসাহিত হ'ম মই তোমালোকৰ কাৰণে আগন্তুক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন দিবলৈ প্ৰয়াস কৰিম ইয়াত চোৱা Who is the author of Lost Spring? Lost Spring নামৰ গল্পটোৰ লিখক কোন আছিল নিশ্চয় তোমালোকে জানা আনিশ জাং is the author of the Lost Spring 2 নম্বৰ এটা কোৱেশ্যন খুব ইম্পৰ্টেণ্ট What does Mukesh want to be? এই কোৱেশ্যনটো এনেকৈ নিদি What was Mukesh dream? মুকেশৰ সপোন কি আছিল নাইবা What does Mukesh want to be? Mukeshe কি হ'বলৈ বিচাৰিছিল ইয়াৰ এনসাৰটো হ'ব Mukesh wanted to be a motor mechanic যেনেকৈ কোৱেশ্যনটো দিয়া থাকে তেনেকৈ এনসাৰটো কৰিবা ইয়াৰ হলো What was Mukesh dreams এইটো যদি দিয়া থাকে তেনে লিখিব লাগিব Mukesh dreams was to be a motor mechanic next question What is Lost Spring about? Lost Spring to কিহৰ বিষয়ে কোৱা হৈছে এই গল্পটোত কিহৰ বিষয়ে কোৱা হৈছে এত এনসাৰটো হ'ব Lost Spring is about the children who are unable to enjoy their childhood days ইয়াত দুটা লৰাৰ কথা কোৱা হৈছিল সাহেব আৰু মুকেশ তেওঁলোকে যে তেওঁলোকৰ বাল্যকালটো উপভোগ কৰিব পৰা নাই সেই কথাটো হৈছে এই গল্পটোৰ মূল কথা নেক্সট কোৱেশ্যন আছে Where was the original home of Saheb's family? Or এই কোৱেশ্যনটো এনেকৈ নিদি এনেকৈ দিব পাৰে Where does Saheb come or hail from? সাহেবৰ অৰিজিনাল ঘৰ ক'ত আছিল নেবে সাহেবে ক'ৰ পৰা আহিছে এনসাৰটো হ'ব The original home of Saheb's family was in Dhaka in Bangladesh বা of Bangladesh বাংলাদেশৰ যেটো ঢাকা চহৰ আছিল সেই ঢাকা চহৰত এই সাহেবৰ অৰিজিনাল হোম আছিল ঘৰ আছিল নেক্সট 5 নম্বৰত এটা কোৱেশ্যন আছে What does the author find Saheb doing every morning? প্ৰত্যেক দিন ৰাতিপুৱাই লিখকে সাহেবক কি কৰা দেখা পাইছিল এনসাৰটো হ'ব The author finds Saheb scrounging for gold in the garbage dumps every morning. প্ৰত্যেক দিন ৰাতিপুৱাই সাহেবক লিখকে গাৰ্বেজ ডাম্প যেটো আছিল গাৰ্বেজ ডাম্প মানে হৈছে জাবৰ জোথৰৰ দম জাবৰ জোথৰৰ দমত কিবা কিবি খুচৰি থকা দেখা পাইছিল নেক্সট কোৱেশ্যন What does Saheb look for in the garbage dumps? সাহেবে এই যে গাৰ্বেজ ডাম্প বিলাক যে আছিল ইয়াত কি বিচাৰিছিল লুক ফৰ মানে বিচৰা এনসাৰটো হ'ব Saheb looks for something for his daily wages মানে মজুৰি প্ৰত্যেক দিন কিবা খাব তাৰ কাৰণে কিবা কিবি বিচাৰি আছিল in the garbage dumps daily wages to বিচাৰিছিল next এটা question What does garbage mean for the elders of Shimapuri? এই গাৰ্বেজ বিলাক যে আছিল এই গাৰ্বেজ বিলাক সীমাপুৰীৰ মানুহৰ কাৰণে কি আছিল এনসাৰটো হ'ব For the elders garbage means gold সীমাপুৰীৰ যিবিলাক ডাঙৰ মানুহ আছিল এই ডাঙৰ মানুহৰ কাৰণে এই গাৰ্বেজ বিলাক আছিল সোণৰ নিচিনা It is means of survival for them আৰু এইটো তেওঁলোকৰ জীয়াই থকাৰ এটা উপায় আছিল